আজি আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যেটো ট্ৰেইনিং চলি আছে সেই বিষয়ে অলপ আলোচনা কৰিম আৰু ট্ৰেইনিঙৰ যেটো সাৰ্টিফিকেট দিব সেই বিষয়ে আলোচনা কৰিম কেতিয়া দিব। তো মোক এজনে কল কৰিছিল যে মই ট্ৰেইনিং লেটাৰটো ডাউনলোড দিব পৰা নাই ৱেবসাইটৰ পৰা। তো যিসকলক সিলেকশন মেছেজ আহিছে ইমেইলত সেই সকলে ৱেবসাইটৰ পৰা ডাউনলোড দিব পাৰিব ট্ৰেইনিং লেটাৰ। সেই সকলৰ ৱেবসাইটত শো কৰিব ট্ৰেইনিং লেটাৰটো। জাষ্ট আপোনালোকৰ লগিঙত যাই কেনে ফাইনেল সাবমিট OTP বহুৱাই দি কেপচাখন বহুৱাই দিয়াৰ পিছত তলফালে আহিলেই দেখা পাব ক্লিক হিয়াৰ টু ডাউনলোড ট্ৰেইনিং কল লেটাৰ। এইটো তেনেকুৱা ধৰণৰ এটা লিংক পাব, তাতে ক্লিক কৰি দিলেই আপোনালোকে ডাউনলোড দিব পাৰিব। তো গম পাইছে কোনে কোনে ডাউনলোড দিব পাৰিব ট্ৰেইনিং কল লেটাৰটো। তো দেখা পাইছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত ট্ৰেইনিং শেষ হৈছে, তিনিচুকীয়াত হৈছে আৰু বিভিন্ন ডিষ্ট্ৰিক্টত শেষ হৈছে আৰু কিছুমান ডিষ্ট্ৰিক্টত হোৱা নাই, হোৱাৰ বাকী আছে। তো আপোনালোকে ট্ৰেইনিং যেটো সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো অক্টোবৰৰ 25 তাৰিখৰ পৰা নৱেম্বৰৰ ফাৰ্ষ্ট উইকতে আপোনালোকে ট্ৰেইনিং সাৰ্টিফিকেটটো পাই যাব। তাৰ পিছতে টকা দিব। ট্ৰেইনিং সাৰ্টিফিকেটটো দেখাত ইয়াৰ নিচিনাই হ'ব। এইটো ট্ৰেইনিং CM ট্ৰিপল ট্ৰেইনিং সাৰ্টিফিকেট নহয়, এইটো বেলেগ ধৰণৰ। যেনেকুৱা ধৰণৰ সাৰ্টিফিকেট বোৰ্ডৰ পৰা দিয়ে, বোৰ্ডৰ সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী, তো ঠিক সেইদৰেই হ'ব। তাতে লিখা থাকিব CM ট্ৰিপল সাৰ্টিফিকেট। তো আজিৰ ভিডিঅ